নাৰী দুটি আখৰৰ এটা শব্দ নাৰীৰো আছে জগত জেনাৰ সাহস বৰ্তমান সমাজত সকলো ক্ষেত্ৰতেই আছে নাৰীৰ আধিপত্য নাৰী এতিয়া পূৰ্ণ আকাশ শনিবাৰে আন্তৰ্জাতিক নাৰী দিৱস নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী আৰু নাৰী দিৱসৰ প্ৰাক্ষণত শুকুৰবাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠান মনালিছা ছ'চাইটিৰ উদ্যোগত আয়োজন কৰা হয় বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা 9 গৰাকীকৈ বিশিষ্ট নাৰীক প্ৰদান কৰা হয় 2025 বৰ্ষৰ অসম জননী বঁটা মই বিভিন্ন দিশত কাম কৰি অহা 9 গৰাকী বিশেষ নাৰীলৈ এই বৰ্ষৰ অসম জননী বঁটা প্ৰদান কৰা হৈছে আৰু আশা কৰোঁ এই বঁটাই তেওঁলোকক আৰু অধিক কাম কৰি যাবলৈ প্ৰেৰণা যোগাব মনালিছা ছ'চাইটিৰ উদ্যোগত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীক প্ৰদান কৰা হয় 2025 বৰ্ষৰ অসম জননী বঁটা লগতে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ নিবেদিতা গোস্বামী IAS গীতাঞ্জলি ভট্টাচাৰ্যসহ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা 9 গৰাকী নাৰীক প্ৰদান কৰা হয় 2025 বৰ্ষৰ অসম জননী বঁটা বঁটা গ্ৰহণ কৰি প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ মন্তব্য প্ৰতিটো দিনেই নাৰী দিৱস দক্ষতা আৰু কৰিব পৰা ক্ষমতা থাকিলে কোনো ছেক্টৰেই কঠিন নহয় নাৰী দিৱস আচলতে এভৰি ডে ইজ ইণ্টাৰনেশ্যনেল উমেন্স ডে কাৰণ আমি এগৰাকী নাৰী হৈ যোনখিনি নিজৰ ঘৰ চম্ভালিও আমাৰ যোনখিনি কৰ্ম জীৱনৰ ফালে আমি যাওঁ গোটেই দিনটোৰ কাৰণে আমাৰ কিন্তু ফেমিলি আৰু আমাৰ ৱৰ্ক বেলেঞ্চ যোনটো কৰি থাকিব লাগে প্ৰত্যেকগৰাকী মহিলাই সেইটো কিন্তু পুৰুষে কৰিব নালাগে পুৰুষ আৰু মহিলা একেখন ছ'চাইটিৰে এজন সদস্য কিন্তু আমাৰ কাম যেনেকৈ আমাৰ ৰেছপন্সিবিলিটি এজ এ বায়'লজিকেল মানে ডিছক্ৰিপশ্যন বুলি ক'ব পাৰি আমি ল'ৰা ছোৱালী ডাঙৰ কৰি এখন সংসাৰ গঢ়ি তুলিও আমি কামতো সেই নিষ্ঠাৰে বহুত সংখ্যক মহিলাই সেনেকৈ নিজৰ কাম খুব ধুনীয়াকৈ কৰি আছে জাৰ্নেলিষ্টৰ কোনো সময়সীমা নাথাকে তেনেকৈ ডক্টৰছৰো কোনো সময়সীমা নাথাকে নিৰ্ধাৰিত সময় নাথাকে যেতিয়া এটা এমাৰ্জেঞ্চি হয় তেখেতসকল গৈ পেলাই উপস্থিত হ'ব লাগে সেইটো কাৰণে নাৰী বা পুৰুষ বুলি কোনো ডিছক্ৰিমিনেশ্যন নাথাকে মই সেইটো বাবে মিডিয়া আৰু ডক্টৰছৰ লাইনটো মই খুবেই পচন্দ কৰোঁ কাৰণ এই ইনইকুৱালিটি যোনটো সমাজত আছে কিছু ছেক্টৰত আছে সেই ইনইকুৱালিটি কিন্তু মিডিয়াত মই ভাবোঁ নাই মিডিয়া খুব এটা সহজ এটা মানে কাৰিয়াৰ অপশ্যন নহয় কিন্তু হ'লেও এই ক্ষেত্ৰখন ইমান এটা টানো নহয় সকলো নাৰীয়ে যদি সেইখিনি দক্ষতা থাকে আৰু সেই ইনফৰমেশ্যনখিনি থাকে সেইখিনি যদি নিজকে গঢ়ি উঠোৱা সেইখিনি ক্ষমতা থাকে তেতিয়াহ'লে কোনো কাৰিয়াৰ অপশ্যনে মই ভাবোঁ টান হ'ব নোৱাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মাদাৰ্ছ অল্ড এজ হোমৰ ককা আইতাসকল বঁটা লাভ কৰা প্ৰতিগৰাকী নাৰীকেই উৰুলি ধ্বনিৰে ফুল ছটিয়াই হিয়া উজাৰি আশীৰ্বাদ দিয়ে আইতাসকলে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম